শংকৰদেৱ সংঘ উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ শক্তিশালী আধ্যাত্মিক সাংস্কৃতিক সামাজিক আৰু জাতীয় অনুষ্ঠান সৰ্ববৃহৎ অনুষ্ঠান সকলোৱে জানে আৰু এই অনুষ্ঠানভাগীৰ লগত কেৱল মাত্ৰ সদস্যভুক্তি হৈ জড়িত হৈ নাথাকে মানুহে ইয়াৰ আৱেগৰ লগত কাৰণ গুৰুজনাৰ চিন্তা আদৰ্শ দৰ্শন বিশ্ববাসীৰ মাজত বিলাই দিয়া প্ৰচাৰ কৰাৰ কাৰণে শ্ৰীমন্ত শংকৰদেৱ সংঘই আৰম্ভণিৰ পৰা কাম কৰি আহিছে গুৰুজনাৰ আদৰ্শত সমাজ প্ৰতিষ্ঠা কৰা সমাজৰ মাজত সামাজিক প্ৰমূল্যবোধ মানুহৰ মাজত সমন্বয় একতা ভাতৃত্ববোধ দিয়াৰ লগে লগে এটা জাতিক জাতি হিচাপে গঢ় দিবৰ কাৰণে প্ৰয়োজনীয় যিবোৰ আদৰ্শ যিবোৰ অৱলম্বনৰ দৰকাৰ শিক্ষা সাহিত্য সংস্কৃতি অৰ্থনীতিৰ ভেটি এইবোৰ শক্তিশালী আৰু সুদৃঢ় কৰিবৰ কাৰণে শ্ৰীমন্ত শংকৰদেৱ সংঘই আৰম্ভণিৰ পৰা কাম কৰি আহিছে আৰু সেইকাৰণে আমি অসমৰ প্ৰতিগৰাকী মানুহ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই চিন্তা এই দৰ্শন আৰু এই গোটেই ভিজনটোৰ লগত আমি জড়িত আৱেগিকভাৱে বা একেবাৰে আমি এই অনুষ্ঠানটোৰ লগত ওতঃপ্ৰোতভাৱে জড়িত আৰু সেইকাৰণে আজি এই এটা বৈকুণ্ঠ ধামত পৰিণত হোৱা এটা বৈকুণ্ঠ পুৰীলৈ পৰ্যবেক্ষিত হয় এই অনুষ্ঠানত আজি আমি অংশগ্ৰহণ কৰাৰ সুযোগ পাই নিজকে ধন্য মানিছোঁ আৰু মই এই সুযোগতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সন্মানীয় পদাধিকাৰ বা সাধাৰণ সম্পাদক মূলৰ সকলো ভকত বৈষ্ণৱ কৰ্মকৰ্তা বিষয়ববীয়া আনকি ইয়াৰ লগত জড়িত হৈ থকা আন বিভিন্ন অনুষ্ঠান বিশেষকৈ সেৱা বাহিনীৰ সৰ্বাধিনায়ককে ধৰি সকলো সেৱা বাহিনীৰ দলীয় কৰ্মকৰ্তা সকলোকে মই ভকত বৈষ্ণৱ বাপ বান্ধৱ সকলোকে শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু মই আশা ৰাখিছোঁ এই যিটো অসমীয়া জাতীয় জীৱনৰ আত্মপ্ৰতিষ্ঠাৰ সংগ্ৰামৰ যিটো যাত্ৰা এই যাত্ৰাক শ্ৰীমন্ত শংকৰদেৱ সংঘই অধিক শক্তিশালী আৰু দৃঢ় কৰিব এতিয়া সাম্প্ৰতিক সময়ত অসমৰ সমাজ জীৱনত জাতীয় জীৱনত বহু সংকট আনকি গুৰুজনাৰ মূল সত্তাটোক তেওঁৰ যিটো সমাজ নিৰ্মাণ কৰা চিন্তা আৰু দৰ্শনৰ যিটো সৌধ ইয়াৰ ওপৰতো আক্ৰমণ চলিছে বিভিন্ন ষড়যন্ত্ৰ কূটকৌশল চলিছে যাতে গুৰুজনাৰ আদৰ্শ আৰু দৰ্শনক যেতিয়াই অকণমান নাইকিয়া কৰিব পাৰে অকণমান তেওঁৰ হীন কৰিব পাৰে তেতিয়াই মূল লক্ষ্যত সকলো উপনীত হ'ব পাৰে কাৰণ মহামানৱ মহাত্মা গান্ধীয়ে কৈছিল যে আমি সপোনৰ ৰাম ৰাজ্যৰ যি কথা কৈছিল সেই ৰাম ৰাজ্যৰ সপোন বা সেই কাৰ্যত ইয়াত অসমৰ সমাজ জীৱনত প্ৰতিষ্ঠা কৰিছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে বিনুৱাভাৱে কৈছে যে অসমৰ সমাজ জীৱনৰ ৰাইজে গুৰু দুজনাৰ শংকৰ মাধৱৰ আদৰ্শ যেতিয়ালৈকে জীয়াই ৰাখিব জাতিটো জীয়াই থাকিব আৰু যেতিয়াই পৰিহাৰ কৰিব আদৰ্শৰ পৰা বিচলিত হ'ব কক্ষচ্যুত হ'ব সাম্প্ৰদায়িকতা ঘৃণা বিভাজনে যেতিয়া সমাজ ছিন্ন বিচ্ছিন্ন কৰিব তেতিয়া সমাজৰ ভৱিষ্যত ভাল নহ'ব জাতিলে সংকট আহিব আৰু আমি সেইকাৰণে আজি পুনৰ দৃঢ়তাৰে কৈছোঁ আৰু সমগ্ৰ অসমবাসী ৰাইজক আহ্বান জনাইছোঁ যে গুৰুজনাৰ সেই মহান আদৰ্শ চিন্তাক সকলোৱে যাতে হৃদয়ত স্থাপন কৰি সমাজ যাতে গঢ়িব পাৰে পৃথিৱীৰ মানুহৰ আগত অসমীয়া জাতিসত্তাক একক আৰু অনন্য হিচাপে গঢ়ি তুলিবলৈ অসমীয়া মানুহৰ জাতীয়তাবাদৰ বৰভেটি আৰু সৌধ শক্তিশালীভাৱে নিৰ্মাণ কৰিবৰ কাৰণে গুৰুজনাৰ এই দৰ্শন আৰু আদৰ্শক সকলোৱে মন মগজু হৃদয়ত ল'ব লাগিব আৰু সেই চিন্তাক শংকৰদেৱ সংঘই সদায় ছাত্ৰ ছাত্ৰী যুৱক যুৱতী নতুন প্ৰজন্মৰ সকলো মানুহৰ মাজত বিলাবৰ কাৰণে শৃংখলিতভাৱে সকলোকে দিবৰ কাৰণে প্ৰয়াস কৰি আহিছে সমাজ গঢ়িবৰ কাৰণে সমাজ ধৰিবৰ কাৰণে গতিকে আমি আশা ৰাখিছোঁ এই যিটো যাত্ৰা এইটো যিটো শক্তিশালী জাতীয় যাত্ৰা যিটো শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এইটো অধিক শক্তিশালী দৃঢ় সুদূৰ প্ৰসাৰী হওক আৰু সমগ্ৰ অসমৰ বিভিন্ন প্ৰান্তৰ মানুহে সেই আদৰ্শ আৰু আৱেগৰ লগত সকলোৱে একীভূত হওক একীকৰণ কেনেকুৱা লাগিল খুব আমাৰ ৰঙিয়াবাসী ৰাইজৰ খুব গৌৰৱৰ কথা 93 সংখ্যক শংকৰ সংঘৰ অধিৱেশন ৰঙিয়াত অনুষ্ঠিত হৈছে আৰু ইমান ধুনীয়া আমাৰ আয়োজক কমিটিখনে খুব ইমান ধুনীয়াকৈ পৰিচালনা কৰিছে তাৰ বাবে সঁচাকৈ ইয়াত আহি এটা বেলেগ অনুভৱ হৈছে আৰু এই ধৰণৰ অনুষ্ঠানে সমাজত এটা খুব ভাল বাৰ্তা কঢ়িয়াই নিয়ে এনেও এই ধৰণৰ অনুষ্ঠানে সাম্প্ৰদায়িক শক্তিৰ উত্থানত যাতে পতন হয় আগুৱাই লৈ যোৱাত সহায় কৰে ইয়াত বিভিন্ন জাতি ধৰ্ম গোষ্ঠীৰ মানুহ আহি লগ পাইছে বিভিন্ন জিলাৰ পৰা আহিছে বিভিন্ন দৰ্শক পাইছে গতিকে এইটো এটা খুব মানে গৌৰৱৰ বিষয় বুলি ক'লেও ভুল নহয়